দক্ষিণ হালমাৰা মানকাছাৰ জিলাত আমি যি সমগ্ৰ অসমতে যি ৰেচন কাৰ্ড বিতৰণ কৰি আহিছোঁ, যি 42,85,000 ৰেচন কাৰ্ডৰ ভিতৰত আমাৰ এই জিলাখনতো আমি 11,702 দুটা পৰিয়ালক আমি আজি ৰেচন কাৰ্ড প্ৰদান কৰিছোঁ। আৰু ইয়াৰ বেনিফিচিয়াৰী হৈছে 32,379 আৰু এই সকলো বেনিফিচিয়াৰী আজি অকল ৰেচন কাৰ্ডে নহয়, এই মাহৰ চাউল ইতিমধ্যে আমি মজুত কৰি ৰাখিছোঁ। তেওঁলোকে এই মাহৰ চাউলটো তেওঁলোকে সংগ্ৰহ কৰিব পাৰিব আৰু লগত এই মাহৰ পৰা তেওঁলোকে যি আয়ুষ্মান ভাৰত, সেই আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ যিটো চিকিৎসা সাহায্য, সেই সাহায্য গ্ৰহণ কৰিব পাৰিব। মই ভাবোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াক ন্যায় কৰিছে। কাৰণ ইমান বছৰে এই অসমৰ 42 লাখ মানুহে বঞ্চিত হৈ আছিলে আৰু এই বঞ্চিত হৈ থকাটোকে মই অন্যায় বুলি মই ভাবি ধৰি লৈছোঁ। আৰু এতিয়া যিহেতু আমি ৰেচন কাৰ্ড প্ৰদান কৰিলোঁ, এই ৰেচন কাৰ্ড প্ৰদান কৰাৰ জৰিয়তে আমি দুখীয়াসকলক, নিচলাসকলক আমি তেওঁ ন্যায় দিয়া বুলি মই অনুভৱ কৰিছোঁ। অকল এয়াই নহয় যে আমি আজিৰ তাৰিখত মই এইটো সমগ্ৰ অসমৰ এটা বাতৰি মই আমাৰ ইয়াতে মই ঘোষণা কৰোঁ যে যোৱাকালি আমাৰ গৃহ সম্পূৰ্ণ হৈছে, 17 লাখ গৃহ সম্পূৰ্ণ হৈছে। আৰু যিহেতু আমাক 19 লাখ যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ দিছিলে, এতিয়া আমি তাৰে ভিতৰত 17 লাখ ঘৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। বাকী 2 লাখৰ নিৰ্মাণ কাৰ্য চলি আছে। অহা 6 ফেব্ৰুৱাৰীৰ ভিতৰতে আমি এইখিনি সম্পূৰ্ণ কৰিব দিছোঁ। কাৰণ একেলগে 6 লাখ গৃহ আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জৰিয়তে শুভ উদ্বোধন কৰাম আৰু সেইটো ভাৰতৰ ভিতৰত সৰ্ববৃহৎ এটা অনুষ্ঠান হ'ব। একেলগে 6 লাখ গৃহ আগতে ক'তো উন্মোচন হোৱা নাই। 5 লাখ হৈছিলে, মধ্যপ্ৰদেশত হৈছিলে আৰু আমাৰ এতিয়া 6 লাখ হ'ব। গতিকে এই যে 17 লাখ গৃহ আমি সম্পূৰ্ণ কৰিলোঁ, তাৰ কাৰণে আমাৰ বিভাগৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তাৰ ফলস্বৰূপেহে আমি আজি 17 লাখ ঘৰ আমি সম্পূৰ্ণ কৰিব পাৰিছোঁ। আগন্তুক দিনত ভাৰত চৰকাৰলৈ আমি পত্ৰ লিখিছোঁ যে যিহেতু আমাৰ জানুৱাৰী মাহত বা 6 ফেব্ৰুৱাৰীৰ ভিতৰত যদি গৃহ সম্পূৰ্ণ হ'ব, আমাক পুনৰ গৃহ আবণ্টন দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। আৰু সেইটোৰ সমান্তৰালভাৱে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে কিবা কাৰণত যদি ভাৰত চৰকাৰৰ পৰা ঘৰখিনি নাহে, গতিকে এই মানুহক যদি আমি যাতে সকাহ দিব পাৰোঁ, তাৰ কাৰণে মুখ্যমন্ত্ৰী আৱাস যোজনা আঁচনিও আমি ইণ্ট্ৰডিউচ কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে আমি প্ৰতি বছৰে আমি 1,26,000 মানুহক আমি গৃহ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মুঠৰ ওপৰত কোনো গৃহ নোপোৱাকৈ নাথাকিব। যিয়ে প্ৰকৃততে তেওঁলোকৰ গৃহ নাই বা যাৰ নেকি একেবাৰে কেঁচা ঘৰ, তেওঁলোকে মানকাছাৰৰে হওক বা ডিব্ৰুগড়ৰে হওক, ধুবুৰীৰে হওক বা যোৰহাটৰে হওক, সকলোৱে আগন্তুক দিনত ঘৰ পাব।